আজি মই আহিলোঁ এখন টাই গাঁৱলৈ। খুব সুন্দৰকৈ এখন টাই গাঁৱৰ সদৃশ সজাবলৈ চেষ্টা কৰিছে আৰু আনফালে আছে চাংঘৰ আৰু ইয়াতে আছে নানা ৰঙৰ ফুলৰ পুলি লগতে মূল্যৱান গছৰ পুলি আৰু এই পুলিবিলাক অনা হৈছে ছানফ্লাৱাৰ নাৰ্চাৰীৰ পৰা। যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেন্তে অতি কম মূল্যতে ক্ৰয় কৰিব পাৰে। আমৰ পুলি, বগৰী পুলি, লিচু পুলি, ফুলৰ পুলি সকলো ধৰণৰ ইয়াত পুলি পাব। ক'ত আছোঁ কোৱাই নাই নহয়। আজি আছোঁ মই কাকপথাৰৰ মাইথং গাঁও আৰু ইয়াতে অনুষ্ঠিত কৰিছে দ্বিতীয় টাই সাংস্কৃতিক মহোৎসৱ 18, 19, 20, 21 আৰু 22 জানুৱাৰী। সঁচাকৈ পৰিৱেশটো খুব সুন্দৰ, মনোমোহা। যদি ঘূৰি ঘূৰি আমনি লাগে তেন্তে ইয়াতে অলপ বহি পুনৰ যাত্ৰা আৰম্ভ কৰিব পাৰে। আৰু এইফালে দেখিছে মানুহেই মানুহ, সকলোৱে চেলফি লোৱাত ব্যস্ত। আহিছে যেতিয়া চেলফিনো এখন নল'ব কিয়? ইয়াত সোমোৱাৰ লগে লগে আপুনি এখন চেলফি ল'বলৈ মন যাবই দিয়কচোন। আৰু এইফালে ওপৰত লিখা আছে ডাঙৰ ডাঙৰ আখৰে প্ৰাউড টু বি টাই, মানে টাই হোৱাৰ বাবে গৌৰৱান্বিত। আৰু এইফালে আমাৰ শ্ৰীমতী। এইফালে দেখিছে খুব সুন্দৰকৈ ফুলৰ পুলিবিলাক সজাই থোৱা আছে। এইবিলাকৰ কথা কোৱা নাই, এইসকলে কিন্তু চেলফিহে লৈছে, সজাই থোৱা বাৰু নহয়। এইফালে আমাৰ শ্ৰীমতী আৰু আনফালে দমে দমে নানা ৰঙৰ ফুলৰ পুলি। পিছে ফুলৰ পুলি কিনিবলৈ অহাতকৈ চেলফি ল'বলৈ অহা মানুহৰ সংখ্যাহে বেছি। এইবিলাক কিহৰ পুলি আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে টাইসকলে খুব সুন্দৰকৈ পতাকা উত্তোলন স্থলী সজাই তুলিছে। সঁচাকৈ পথাৰৰ মাজত মুকলিকৈ পৰিৱেশটো খুব সুন্দৰ, খুব ধুনীয়া লাগিছে। আৰু আনফালে দেখিছে এটা মৈদাম। আমি আগতে দেখিছিলোঁ চৰাইদেউত, এইবাৰ কিন্তু দেখিবলৈ পালোঁ মাইথঙত। সৰু হ'লেও কিন্তু দেখিবলৈ খুবেই ভাল লাগিছে, খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে। আৰু এয়া হৈছে মূল প্ৰৱেশদ্বাৰ আৰু ইয়াতেই লিখা আছে ছেকেণ্ড টাই এথনিক কালচাৰেল ফেষ্টিভেল, আদৰণি, ৱেলকাম। আৰু এইফালে বাইদেৱে উষ্ম আদৰণি জনাইছে। আৰু এইফালে ওলাইছে অৰুণাচলৰ পকা পকা কমলা। যিহেতু সন্ধিয়া নামি আহিছে গতিকে ভিডিঅ'টো ভালকৈ মই দেখাব নোৱাৰিম, আপোনালোকে ক্ষমা কৰি দিব। আৰু কি কি দোকান আছে এই সকলোবিলাক আপোনালোকক দেখাম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া হৈছে পুতলাৰ দোকান। কেনেকুৱা ধৰণৰ পুতলাৰ লাগে তেনেকুৱা ল'ব পাৰিব। আৰু মাটিৰ আচবাব কিছুমান খুব সুন্দৰকৈ সজাই থোৱা আছে। আৰু এইফালে দাদাজনে ক'লে মোৰ এখন ফুলৰ দোকান আছে, গতিকে এইখনো ভালকৈ উঠাই দিব লাগে। আৰু এইফালে দেখিছে টাই জনগোষ্ঠীয় বহুতো সাজপাৰ, দেখি সঁচাই খুব ভাল লাগিছে। আৰু এইফালে বেগেই বেগ, মানে বেগৰী দোকান এইখন। কাষ্টমাৰ বহুতো ভিৰ, বিশেষকৈ মহিলাসকল। আৰু এইয়া হৈছে মণিপুৰী গল আৰু অসমীয়া গহনা। যদি আপোনালোকক লাগে তেন্তে ল'ব পাৰিব। আহিছে বোলে নগাঁৱৰ পৰা, খুব সুন্দৰকৈ লৈ আনিছে সোণৰ গহনা। এইয়া কিন্তু পুৰুষসকলৰ বাবে নহয়, কেৱল মহিলাসকলৰ বাবেহে। এতিয়া পালোহি আচল দোকানখন, বৰগোহাঁই হেংদাং। আৰু ইয়াত পাব দীঘল দীঘল হেংদাং, যেনেকুৱা হেংদাং লাগে আপুনি বাছি ল'ব পাৰিব। আৰু এইফালেও আছে এখন টাই জনগোষ্ঠীয় বিপণী আৰু ইয়াতো আছে টাই জনগোষ্ঠীয় সাজপাৰ, লগতে জাপি আৰু হেংদাং। আৰু দোকানীগৰাকীও আছে নিজৰ জাতীয় পোচাক পৰিধান কৰি। আৰু এইফালে আছে থলুৱা লোকবাদ্য, আপোনালোকক যদি লাগে তেন্তে ল'ব পাৰিব। আৰু এইফালে আছে উৰি যোৱা বেলুন, মানে ইয়াত সোমাই থোৱা আছে হিলিয়াম গেছ, যিটো বায়ুতকৈও পাতল। আৰু বায়ুতকৈও পাতল কাৰণেহে ওপৰলৈ গুচি যাব পাৰে।